নমস্কাৰ সকলোকে মোৰ ৰিয়েলিটিটোত ইউটিউব চেনেলতে স্বাগতম জনাইছোঁ। মই আজি PWD কেণ্ডিডেটসকলৰ বাবে ডিৰ ফালৰ পৰা দিয়া এখন নটিচৰ বিষয়ে আপোনালোকক অৱগত কৰিব ওলাইছোঁ। সেয়ে যিসকলে মোৰ এই চেনেলটোত নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ' যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে জানে যোৱা 17 নৱেম্বৰ তাৰিখে PWD কেণ্ডিডেটসকলৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তেওঁলোকক ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনত কনফাৰেঞ্চ হলত তেওঁলোকক মাতিছিল আৰু সেইদিনাখন প্ৰায় 114 জন প্ৰাৰ্থীয়ে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত অনুপস্থিত আছিল। সেয়ে পুনৰ তেওঁলোকক 20 নৱেম্বৰ তাৰিখে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ কনফাৰেঞ্চ হলত 11 পৰা 2 বজাৰ ভিতৰত পোৱাকৈ তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবৰ কাৰণে তেওঁলোকক মাতিছে আৰু ইয়াতে লিষ্টখন দিয়া আছে স্ক্ৰীণত আৰু এই লিষ্টখনত প্ৰায় 114 জনৰ নাম ইয়াত দিয়া আছে আৰু এই 114 জনে তেওঁলোকৰ যি অৰিজিনেল ডকুমেণ্টছবিলাক গোটেইখিনি লগত লৈ যাব লাগিব। বিশেষকৈ যোৱা 17 নৱেম্বৰ তাৰিখে কিন্তু PWD কেণ্ডিডেটসকলৰ বিশেষভাৱে তেওঁলোকৰ যিখন দিব্যাংগ চাৰ্টিফিকেট যিখন প্ৰমাণপত্ৰ অনলাইনৰ পৰা পোৱা সেই অনলাইনৰ পৰা পোৱা প্ৰমাণপত্ৰখনকে বিশেষভাৱে চাইছে। সেয়ে যিসকলৰ সেই অনলাইনৰ প্ৰমাণপত্ৰখন আছে সেইখন লগত লৈ যাবলৈ কিন্তু নাপাহৰিব। যিসকল PWD কেণ্ডিডেটে 20 নৱেম্বৰ তাৰিখে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত অনুপস্থিত থাকে তেওঁলোকক কিন্তু কেণ্ডিডেটচাৰটো কিন্তু কেঞ্চেল কৰা হ'ব বুলি এই নটিচত উল্লেখ কৰিছে। সেয়ে যিসকল PWD কেণ্ডিডেটে যোৱা 17 নৱেম্বৰ তাৰিখে অনুপস্থিত আছিল আপোনালোকে 20 নৱেম্বৰ তাৰিখে যাওক আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনটো কৰি আহক। নটিচখনৰ মূল বিষয়খিনি চমুকৈ এইখিনিয়ে। ধন্যবাদ।